ৰছ ৰ'দ অলপ লৈছো দিদি পিছে আপুনি কোনপিনে যায় দিদি আমাৰ নাতিনীজনী কাইলৈ অন্নপ্ৰসন্নহে তাকে মাতিবলৈ বুলি আহিছো যাবি দেই চামেলি অকণমান সোনকালে যাবি আৰু লাগি মেলি দিবিগে আৰু সহায় কৰি দিবিগে আৰু দেই মই আকৌ এতিয়া সেই মিনতি ঘৰলৈ যাওঁ তাই আকৌ মাতি থৈ আহোঁগৈ যাবি আকৌ দেই চামেলি নোযোৱাকৈ নাথাকিবি আকৌ বেয়া পাম যাম মই যাম হেৰি মিনতি দিদি ঘৰত যাবলগীয়া মোৰো আছিলে ব'লক দুজনী যাওঁ ব'ল তেনে মিনতি তই যে কেনেকৈ পিঠাকেইটা বনাওঁ জানো মই যে বনালে মানে জ্বলি যায় নহ'লে ভাগিয়ে থাকে তোৰকেইটা চাচোন বাৰু ইমান ধুনীয়া চাফা দীঘলকৈ বনাইছ মই সেই আইতাৰ পৰা শিকিলোঁ পাই আগতে আইতা বিহুত একদম দীঘলকৈ ধুনীয়াকৈ একদম তিলপিঠাবোৰ বনায় আৰু পিঠা পনা প্ৰতিযোগিতা হয় নাই আমাৰ আইতাই প্ৰথম পুৰস্কাৰটো পাবই মানে আৰু সেই আইতাৰ পৰা শিকিলোঁ আৰু পিঠা বনাবলৈ আৰু তই যে ইমানকৈ তিলপিঠাখন বনাইছ কি কৰিবি বিকিবি নেকি আজিকালি মই অৰ্ডাৰ লওঁ নহয় পিঠা পনা অৰ্ডাৰ এই তিলপিঠাকেইটা আকৌ সেই বিয়া এখনৰ পৰা অৰ্ডাৰ আহিছিলে 1000টা তিলপিঠা লাগে বোলে ভাল ব্যৱসায় কৰিছ দেখোন ধুনীয়া হৈছে সেয়া মানুহো খাই ভাল পাইছে ৰাইজেও ভাল পাইছে বোলে অৰ্ডাৰ কিন্তু আহে দেই মোৰ ওচৰলৈ একদম অৰ্ডাৰ পূৰা আহে সেই আকৌ বনাব জানো যে বোলো মিনতি ঘৰত আছনে আছো বাইদেউ এইফালে আহক তিলপিঠাকেইটামান বনাই আছো হেৰি আহকচোন বহক হেৰি চামেলি বচোন মিনতি কিবা অৰ্ডাৰ আছে নেকি তিলপিঠা ইমান গাল বনাইছে যে অৰ্ডাৰ আছিলে তোৰে ভাল হৈছে বুজিছ মিনতি তোৰ যে বাহিৰা টকা কেইটামানো ওলাই আছে তই ঘৰতে তিলপিঠা বনাই বিকিব পাৰিছ তাকেহে চলাই আছো আৰু এয়া মিনতি সখীয়াই নহয় জানো কেতিয়া আহিলে মোৰ অহা হ'ল দুদিনমান হেৰি ভালে আছেনে বাইদেউ মোৰ ভালে হেৰি আকৌ তোক বহুত নামত দেখিলোঁ একদম আগৰ চেহেৰাটো নাই আৰু তই সলনি হ'লি চুলি তুলি কালাৰ কৰি একদম ৰঙা বগাজনী হ'লি আকৌ পৰিৱৰ্তন বাইদেউ পৰিৱৰ্তন চামেলি চিনি পাইছ নাই হেৰি আকৌ মিনতি দিদি স্কুল ফ্ৰেণ্ড আৰে বাবা মই লগ পাইছোঁ তো দিদিক তো মই চামেলি দিদিক লগ পাইছোঁ নহয় চামেলি দিদিয়ে কিন্তু গান এটা শুনোৱাৰ কথা আছিলে আকৌ দেই কেতিয়াকৈ শুনোৱাই বা শুনাম জল্দি শুনাম আজি সন্ধিয়াকৈ শুনাম ৰ'ব আজি সন্ধিয়াকৈ আহিম তহঁতি থিয় হৈ কথা পাতি থাকিবি নাই বৌ আকৌ নাই নবহো মই সেই হেৰি কাইলৈ আমাৰ নাতিনীজনী অন্নপ্ৰসন্ন নহয় তাকে মাতিবলৈ আহিলোঁ যাবি আৰু দেই মিনতি কাইলৈ একদম সোনকালে যাবি আৰু দুইজনীকে কৈছোঁ আৰু যাবা সোনকালে যাম আকৌ যাম বাৰু তেন্তে মই আহিছোঁ দেই আৰু কেইঘৰমানত মাতিবলৈ আছেই একদম নোযোৱাকৈ নাথাকিবা আৰু দেই মিনতি ঠিক আছে যাম বাৰু দিয়ক বাইদেউ আহিছোঁ দেই চামেলি তই থাকিবি চাগে নহয় অকণমান সময় মই যাওঁ দেই ঠিক আছে আপুনি যাওক মই আছোঁ অলপ সময় ঠিক আছে তই তেন্তে কাইলৈ যাবি আকৌ দেই চামেলি নোযোৱাকৈ নাথাকিবি আকৌ যাম চামেলি দিদি বহা নাই নবহো এতিয়া মিনতি দিদি কিবা কাম আছে নেকি দিয়ক কৰি লওঁ আগে জল্দি কাম তেনেকৈ আজি নাই তই বাৰীখন চাফা কৰা যদি কৰিবগৈ পাৰিবি বুজিছ বৰ হাবি হৈ আছে শাক পাচলি কেইটামানো ৰুব লাগিব পাই ঠিক আছে বাৰু হেৰি বাৰীখনকে চাফা কৰি দিওঁগৈ দিদি মোক তিলপিঠা কেইটামান বনাবলৈ শিকাই দিবচোন ময়ো এনেকৈ বিজনেছ এটা আৰম্ভ কৰি দিম তই মোৰ মাৰ্কেট মাৰিম বুলি ভাবিছ নি চামেলি নাই তেনেকৈ ভবা নাই এনেই ধেমালি কৰিছ শিকাই দিম দে বাৰু মই বাৰীখন চাফা কৰোঁ দেই দিদি বহক মই পিছত কথা পাতি আছোঁ আপোনাৰ লগত ভালকৈ দেই হ'ব বাৰু যা এই চামেলি দিদিজনী চাগে বৰ খোলা অন্তৰৰ ন চামেলিজনী বৰ ভাল আৰু তাইক বিশ্বাস কৰিব পাৰি বুজিছ আমি যদি ক'ৰবালৈ 2-3 দিনকৈ থাকিবলগীয়াকৈ যাবলগীয়া হয় তাইক ঘৰখনৰ দায়িত্ব দি থৈ গ'লে মানে তাই ধুনীয়াকৈ গোটেইখিনি একদম চিজিল লগাই থয় আৰু আজিকালি এনেকৈ বিশ্বাসী মানুহ পাবলৈ দিগদাৰ বুজিছ এবাৰ সেই আমাৰ বাইদেউহঁতৰ সেই ছোৱালীজনী বিয়া হওঁতে আমি তাইকে ঘৰখনৰ দায়িত্ব থৈ গৈছোঁ একদম ধুনীয়াকৈ চিজিল লগাই থৈ গৈছে আৰু ভাল দে তাইক বেয়া ব্যৱহাৰ নকৰিবি বুজিছ নাই তাইক বেয়া ব্যৱহাৰ নকৰোঁ আমি বাৰীত কাম কৰাৰ আগত ড্ৰেছটো চেঞ্জ কৰি লওঁ নহ'লে গোটেইখন লেতেৰা হৈ যাব এনেকৈ ড্ৰেছটো পিন্ধিলেহে কাম কৰি ভাল লাগে কমফৰ্টেবল ফিল হয় দিদিহঁতৰ বাৰীখন যে ইমান লেতেৰা হয় এইবাৰ বাৰীখন ধুনীয়াকৈ চাফা কৰি পাচলি কেইটামান ৰুই থৈ যাব লাগিব চামেলি দিদি আৰে দিদি আপুনি গুচি আহিলে নেকি বাৰীত তুমি অকলে কৰি থকা দেখি তোমাৰ ওচৰলৈ আহিছোঁ কথা পাতিবলৈ এই দিদি চাহত ৰখ কলা পৰিব ইমান দূৰত মই ৰ'দত থাকিলে একো নাই মইতো বাৰু এনেও কলাই তাই কথা শুনা ৰাতিপুৱা কি খাই আহিলা চামেলি দিদি ৰাতিপুৱা একদম গৰম ভাত বনালোঁ দালি বনালোঁ তাৰপিছত আলু পিটিকি ল'লোঁ আৰু এইফালে গৰৈ মাছ আৰু জলফাই পুৰিলে পিটিকা বনাই ল'লোঁ বিৰাট টেষ্টি লাগিলে দিদি তেনেকৈ খাই আহিছোঁ বা বৰ ধুনীয়াকৈ খালিও ভাত সাজ মোৰো লোভহে লাগিছে পাই জলফাই আৰু মাছেৰে পিটিকা কৰি খাই আহিছোঁ বুলি কৈছ বহুত বছৰ আগতে তেনেকৈ খোৱা আৰু বুজিছ আমি আৰু সাধাৰণ মানুহ তেনেকৈয়ে খাই থাকোঁ আৰু মই আজি তেন্তে জলফাই কেইটামান আৰু সৰু মাছ লৈ আহিম গধূলিকৈ বনাই খাব পাৰিব আনি দিবাচোন ঠিক আছে বাৰু চামেলি দিদি চাহ খাবা নি আৰে বাবা মোক চাহৰ কথা সুধিছে মই দিনটোত কেইবাবাৰো চাহ খাওঁ দিদি সেই ডাঙৰ বাতিটোত এবাৰতে 2 বাতি 3 বাতি খাই দিওঁ তাত অকণমান নিমখ দি দিব লাগে আৰু চাহত খাবা আৰু একদম দিনটোলৈ এনাৰ্জি পোৱা নিচিনা লাগে মোৰ দিনটোত কমেও 5-6 বাৰমান চাহ খোৱা হৈ যায়
এজনী ইমানকে চাহ খাওঁ অভ্যাস খালেহে মই এনাৰ্জি পাওঁ ঠিকে আছে দে মই তেন্তে চাহ বনাওঁগে ৰ জক হাৰি একদম কাৰাকে চাহটো বনাব তাত কিন্তু চেনি নিদিব দে নিমখ অকণ দি দিব হৈ যাব হ'ব বাৰু দিয়া বাইদেউটো সঁচাকে বৰ মৰম লগা দেই মৰম লগাই লগাই মৰম লগাই লগাই এমাজনী কৰি দিম পাগলী এমাজনী কৰি দিম পাগলী এমাজনী যিদিনা তোমাক কলহৰে কাষতে পাম মৰম কৰি মৰম কৰি এমাজনী হাঁহিৰে হহুৱাম এমাজনী মৰমে দয়নো উঠি ভাহি যাম বা বৰ ধুনীয়া গাইছা দিদি বাহ মোৰ মাত একেবাৰে পাকঘৰলৈকে গৈছে চাহ হৈ গ'লো আহা দিদি মোৰ চাহটো ইয়ালৈকে লৈ আহক দিদি তাতে খাব নালাগে আহা ইয়ালৈ আহা নালাগেও দিদি মই এবাৰ কামৰ পৰা আঁতৰি গ'লে একদম কামত মন নবহে আৰু মই একদম একে গোটাই খাই থাকিম ইয়ালৈকে আনক দিদি মই মানে কাম এৰি খাবলৈ গৈ বৰ বেয়া পাওঁ ইয়ালৈকে লৈ আহক মই একদম বেয়া নাপাওঁ লৈ আহক পইচা যেতিয়া লৈ আহিলো আৰু লোৱা বহি লচোন বহি ল বহিবলৈ টাইম নাই দিদি নিমখ দিলে নহয় চাহত দিছো খোৱা তই মোক নোৱাৰ ধৰিব নোৱাৰ Oh my god! গৰম চাহটো ভৰি পৰিলে ভৰি চালিলে মোৰ উতলা গৰম চাহ পৰিলে ঐ ফুসু পলা মই দৌমাই আহি চামেল দিদি গাত খুন্দা মাৰি দিলোগে গৰম চাহ চামেল দিদি ভৰি পৰিলে মোক বাবই এতিয়া পলা শেষ পলা কি হ'ল এই চামেল দিদি ভৰিত গৰম চাহ পৰিলে বল ঠাণ্ডা পানী ধুই দিবিকে ভৰিটো বল দিদি মই মৰিলো আৰু মোৰ ভৰিটো চেল খাই যাব এতিয়া একো নহয় দিদি চিন্তা নকৰিবা হা বল আইচ অকমান লগাই দিবি বল আমাৰ এইকেইটা পেলাব পাৰে এইকেইটা দৌমাই যোৱা দেখিছো নহয় উপায় নাইকিয়া হৈছে আৰু ল'ৰাকেইটাৰ পৰা যে সঁচাকৈ একদম শান্তি নাইকিয়া হৈছে আৰু মোৰ পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব